এইজন ভালকৈ চাওক এই মহাশয়জনে খুলিব মুখ্যমন্ত্ৰীৰ নামত নিউজ চেনেল পিছে এইজন এতিয়া নিউজ চেনেলৰ কাৰ্যালয়ত নহয় দিছপুৰ আৰক্ষীৰ লকআপত এতিয়া কিছু মূল প্ৰসংগলৈ প্ৰবঞ্চকটোৰ নাম কুশল গোস্বামী ক্ষেত্ৰীৰ মালৈবাৰীৰ এইগৰাকী 24 বছৰীয়া মহাপ্ৰবঞ্চক কুশল গোস্বামীয়ে গুৱাহাটীৰ হেঙেৰাবাৰীত মুখ্যমন্ত্ৰীৰ নামত চেনেল খুলিম বুলি গুৱাহাটীৰ লগতে ক্ষেত্ৰীৰ বহু লোকৰ পৰা টকা পইচাৰ লগতে কাৰ্যালয়ৰ আচবাব সংগ্ৰহ কৰিছে নিউজ চেনেল খুলিম বুলি বিভিন্নজনৰ পৰা কম্পিউটাৰ কাৰ্যালয়ৰ আচবাব আদিলৈ কোনো এজন ব্যক্তিক টকা নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি ভুক্তভোগীয়ে দিছপুৰ থানাত গোচৰ ৰুজু কৰাৰ পাছত দিছপুৰ আৰক্ষীয়ে মালৈবাৰী বাসগৃহৰ পৰা ঠক মহাপ্ৰবঞ্চক কুশল গোস্বামীক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে দীৰ্ঘদিন ধৰি টকা বিচাৰি হাবাথুৰি খাই ফুৰা ভুক্তভোগীয়ে যেতিয়া নিজৰ প্ৰাপ্য টকা বিচাৰে তেতিয়া প্ৰবঞ্চক কুশল গোস্বামীয়ে ভুৱা কেছ ৰুজু কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে মুখ্যমন্ত্ৰীৰ নাম লৈ পেলাই তেখেতে মানে এনেকুৱা ধৰণৰ এটা চিন ক্ৰিয়েট কৰি দিয়ে যে মানে আপুনি বস্তু দিবলৈ মানে বিশ্বাস কৰিবলৈ বাধ্য হৈ যায় কুশল গোস্বামী তেওঁৰ নাম কেইবাটাও কুশল পৰা মানে কৌশিক পৰাশৰ গোস্বামীও লিখে কেতিয়াবা কুশল গোস্বামীও লিখে এখেতে যে মিৰ্জাৰ পৰা তেওঁ কেইবা লাখ টকাও চাকৰি ট্ৰেক্টৰ ইত্যাদি দিয়াৰ নামত লৈছে আৰু হোটেল হাৰ্ডৱেৰ দোকান ঘৰৰ মালিক টিভি মানে আপোনাৰ কম্পিউটাৰৰ দোকান ফাৰ্নিচাৰৰ দোকান কৰ্মচাৰী কাকোৱে বাদ দিয়া নাই সকলোকে আজি দিম পইচা কালি দিম পইচা আজি দিম পইচা কালি দিম পইচা বুলি কৈ ঠগি আহি আছে আৰু বৰং আপুনি যেতিয়া পইচা বিচাৰে তেওঁ কি কৰে প্ৰত্যেকজনৰ এগেইনষ্টতে তেখেতে কোৰ্টত গৈ পেলাই কেছ দি থৈ দিছে একাধিক ভুক্তভোগীৰ গোচৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে 668/2023 নম্বৰৰ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত মুখ্যমন্ত্ৰীৰ নাম লৈ চেনেল খোলাৰ পৰিকল্পনা কৰা এই প্ৰবঞ্চকটোৱে লাখ লাখ টকাৰ আত্মসাৎ কৰাৰ লগতে বহু যুৱক যুৱতীকে চাকৰি দিয়াৰ নামতো বজাৰ মেলিছিল বুলি অভিযোগ উত্থাপিত হৈছে আৰক্ষী মানে আমাৰ ঋষিকেশ বৰ্মন ছাৰে কেইবাবাৰো তেওঁক মাতিছে তেওঁ ফোন কৰি মাতিছে শেষৰবাৰ তেওঁ মানে এনেকুৱা ধৰণৰ কথা কৈছে যে মই হেৰি কৰি থৈ দিছোঁ এইটো আমাৰ কমিশ্যনাৰ ছাৰ আছে যে কমিশ্যনাৰ ছাৰৰ ওচৰত মানে মই চব কথা কৈ থৈ দিছোঁ মই আপোনাৰ তাত নাযাওঁ কি কৰে মানে কাম একো নকৰে ফ্ৰড কৰে ঠগ প্ৰবঞ্চক মোৰ পৰা ফাৰ্নিচাৰ লৈছে চেয়াৰ লৈছে অফিচ টেবুল লৈছে সোফা লৈছে 1,32,121 টকাৰ ফাৰ্নিচাৰ লৈছে লৈ কিনে জানুৱাৰী 7 তাৰিখে লৈছে তেওঁ আজি দিম কালি দিম মানে সিদিনা পইচা দি লোৱাৰ কথা আছিলে পইচাটো উঠাব নোৱাৰিলোঁ বুলি কৈ শনিবাৰে ৰাতি তেওঁ কৈছে HBS ছাৰৰ হেৰি মানুহ আহিব অপেনিং আছে অহাকালি দেওবাৰে আপুনি নিদিলে মোৰ একদম মান সন্মান চব যাব মই ছুইচাইড কৰিব লাগিব এনেকৈ কৈছে মুখ্যমন্ত্ৰীৰ যোগাত্মক বাতৰিৰ বাবে চেনেল খুলিবলৈ মন এইগৰাকী কুশল গোস্বামী ওৰফে কৌশিক গোস্বামী আৰক্ষীয়ে ফোন কৰি বহুবাৰ মাতিছিল যদিও থানাৰ পৰাই ফোন কৰিলেই আৰক্ষী আয়ুক্তৰ কথা কৈ ধমক দিয়ে পুৰণা বিজেপি অফিচৰ লগতে তাৰ অফিচটো আছে মোৰ পৰা কম্পিউটাৰ 3টা সেট লৈছে প্লাছ প্ৰিণ্টাৰ লৈছে লেণ্ড কেবল বা আদাৰ এক্সেসৰিজ যিবোৰ অফিচৰ ৰিলেটেড লাগে এইবোৰ চব লৈছে আৰু কিমান টকা বিল মোৰ 2,33,130 ৰুপিছৰ ফলছ কেছ দিছে আমাৰ এগেইনষ্টত এইটো কিহৰ কাৰণে দিছে আমি এতিয়াও গম পোৱা নাই সমন অহা নাই আৰু ফলছ এটা হেৰি বনাইছে মানি ৰিচিপ্ট বনাইছে মোৰ চিগনেচাৰ জাল কৰি যে পইচাটো বোলে আমি কোৰ্টত যাই কিনে তাৰ পৰা পইচাটো লৈছোঁ পইচা বেছি হাৰি থাকাৰ কাৰণে মোৰ ওপৰত এটা ফলছ কেছ লগাই দিলে 28 তাৰিখে আপোনাৰ যোৱা নেক্সট লাষ্ট মান্থত ফলছ কেছ লগাইছে য'ত নেকি 5-6টা ধাৰা আছে এতিয়া আমি সেইবিলাক কথাটো ঘূৰিব লাগিব আমিয়ে বস্তু দিছোঁ আমাৰ ওপৰতে কেছ দিছে পিছে 100 গৰু মাৰিলে বাঘৰো মৰণ ভিডিঅ' জাৰ্নেলিষ্ট হিৰকৰ সহযোগত বিকাশ অধিকাৰী ৰিপৰ্ট প্ৰাগ নিউজ